মন্ত গগৈ আৰু ত্ৰিদীপ বৰা নামৰ দুজন ল'ৰা আহে মোৰ অফিচত আৰু মোক মানে সিক্ৰেট জাগাত লৈ যায় হল ঘৰৰ ওপৰত আৰু এহঁতে এটা ৰেকৰ্ডিং লৈ পেলাই আহে। ৰেকৰ্ডিংটো এই সন্দৰ্ভত আছিল, মই এগৰাকী মানে মহিলাক পদ্ম এৱাৰ্ডৰ কাৰণে নমিনেশ্যন কৰিছিলোঁ। নামটো হ'ল বালিকা বৰা। নমিনেশ্যন কৰাৰ পিছত মই তাইক ইনফৰ্মেশ্যন দিছিলোঁ যে আপুনি মানে পদ্ম এৱাৰ্ডৰ কাৰণে ছিলেক্টেড হয়, তেতিয়াহ'লে মানে আপোনাক দিল্লী যাব লগা হ'ব পাৰে। তাৰ আগতে মানে দিল্লীৰ পৰা আপোনাক ভেৰিফিকেশ্যন কৰিবলৈ আহিব আৰু পালে মানে আপোনালোকে দিল্লী যাব লগা হ'ব পাৰে বুলি মই জাননীহে দিছিলোঁ। তেওঁলোকে আহি পেলাই মোক হল ঘৰৰ ওপৰত লৈ যায় আৰু মোক ক্লিপটো আধা আধা বজাই পেলাই শুনায় আৰু কয় যে তুমি মানে যিটো এৱাৰ্ডটো মানে 26 তাৰিখে মানে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে সেইটো আগতে ঘোষণা কৰি দিলা কয়। তো মইতো একো ঘোষণা কৰা নাই, মইতো জাষ্ট বাইদেউক জাননীহে দিছিলোঁ, ইনফৰ্মেশ্যনহে দিছিলোঁ। একোতো মই তেনেকুৱা ঘোষণা কৰি মই কোন ঘোষণা কৰিবলৈ, মইতো অলৰেডি জানো এইটো ৰাষ্ট্ৰপতি ঘোষণা কৰে বুলি। আৰু এই নমিনেশ্যন কৰিবৰ কাৰণে মানে আমাক ষ্টেটৰ পৰা মেইল আহিছিলে বুলি আমি নমিনেশ্যন কৰি দিছিলোঁ, যিহেতু তাই ভাল কাম কৰি আছে। ওপৰত গৈ পেলাই এহঁতে ৰেকৰ্ডিংটো শুনাই পেলাই মোক ধন দাবী কৰে, ভয় ভাবুকি দেখুৱাই, CDC অফিচত লগাই দিম, BDOক লগাই দিম, MLAক লগাই দিম আৰু মিডিয়াত বজাই দিম, আপোনাৰ এই ৰেকৰ্ডিংটো ভাইৰেল কৰি দিম বুলি কয়, ভয় ভাবুকি দেখুৱায় আৰু কয় যে মানে আমাক মানে এইটো যদি আপোনাৰ আপোনাৰ মানহানি কৰি দিম বুলি কয়। তাৰপিছত তেতিয়া ভয় ভাবুকি দিয়াত তাৰপিছতে মোক 50,000 টকা ডিমাণ্ড কৰে। 50,000টো মই যিহেতু মোৰ দৰমহা হোৱা নাছিলে সেইকাৰণে মই দিব নোৱাৰিম বুলি ক'লোঁ। তাৰপিছতে এহঁতে 20,000 খোজে। তাৰপিছতে 20,000টো মোক ভয় ভাবুকি দেখুৱাই পেলাই এহঁতে জিপে কৰি পেলাই লয়। ত্ৰিদীপে নিজৰ একাউণ্টত নলয়, ত্ৰিদীপে মানে মাজনী বুলি এজন ওলাই, পিছত লাষ্টত মানে জয়ন্ত গগৈ বুলি ওলাই, তাৰ একাউণ্টত লৈছিলে টকাটো। মন্ত্ৰী গগৈ মানে তেখেতে পৰিচয় দিয়া মতে তেওঁ আটাচুৰ উপদেষ্টা বুলি পৰিচয় দিছিলে আৰু ত্ৰিদীপ বৰা তেখেতে পৰিচয় দিছিলে মই ND24 নিউজৰ ৰিপৰ্টাৰ বুলি পৰিচয় দিছিলে। মই এজাহাৰ দিছোঁ। মোৰ ভাল নামটো হ'ল ইফ্ৰেম লাকৰা। মই এই সৰুপথাৰ ডেভেলপমেণ্ট ব্লকৰ SRLMৰ ব্লক প্ৰজেক্ট মেনেজাৰ হয়। মই আত্মসহায়ক গোটৰ লগত জড়িত। আমাৰ যিমান আত্মসহায়ক গোটৰ মহিলা বাইদেউবিলাকৰ কাম হয় মোৰ অফিচতে হয়। পইচাছোঁ সৰুপথাৰ আৰক্ষী থানাৰ সন্মুখত আৰু ইতিমধ্যে আমি এখন এজাহাৰ পাইছোঁ আৰু অভিযোগকাৰী হৈছে ইফ্ৰেম লাকৰা আৰু অভিযুক্ত সীমান্ত গগৈ ওৰফে মন্ত্ৰী গগৈ আৰু ত্ৰিদীপ বৰা, তেখেত এজন সাংবাদিক বুলি আমি ইতিমধ্যে জানিব পৰা গৈছে। তেখেতসকলে BDO অফিচৰ এজন উচ্চ পদস্থ বিষয়াক ওপৰত 50,000 টকা ডিমাণ্ড কৰিছিলে আৰু প্ৰথম পৰ্যায়ত তেখেতে 20,000 টকা তেখেতক গুগল পে' কৰিছে। এই বেলেগ এজন ব্যক্তিৰ একাউণ্টত, জয়ন্ত গগৈ বোলা ব্যক্তিজনৰ একাউণ্টত 20,000 টকা গুগল পে' কৰিছে। বাকী যোনজন মন্ত্ৰী গগৈ ওৰফে সীমান্ত গগৈ সেই অবৈধ সংগঠনৰ এজন উপদেষ্টা, স্বয়ংভূ উপদেষ্টা বুলি ক'ব লাগিব। যিহেতুকে আমি 4-5 মাহৰ আগতে যিখন অবৈধ সমিতি আছিলে সেই সমিতিখনৰ সকলো বিষয়ববীয়া আমি আমাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিলে। তেখেতসকলক মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ, লগতে দেৱজিৎ কোঁৱৰ, সকলোকে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হোৱাৰ বাবেই আমি তেখেতসকলক বহিষ্কাৰ কৰিছিলোঁ। সেয়ে আজি এই অবৈধ সংগঠনৰ ফল দেখা পাইছে আপোনালোকে। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেখেতসকলে টকা ডিমাণ্ড কৰে বা এবাৰ আমাৰ সংগঠনত থাকোঁতে পৱনজ্যোতি গগৈয়ে আমাকে ৰেলৱে কামৰ কিছুমান কৰ্মচাৰীক হাত ভৰি ভাঙি দিয়াৰ কথাও আমাক তেনেকুৱা ধৰণৰ কথাও কৈছিলে। লগতে যোনজন এতিয়া সভাপতি আছে দেৱজিৎ কোঁৱৰে এয়া চাওক, বৰপথাৰ এখন হোটেলত চিংৰাত তাঁৰ ভৰাই তেখেতসকলে টকা ডিমাণ্ড কৰিছিলে। তাৰ বিনিময়ত তেখেতসকলে 30,000 টকা ডিমাণ্ড কৰিছিলে আৰু এয়া চাওক 10,000 টকা তেখেতসকলে গুগল পে' কৰি লৈছিলে। আজি আমি টাইহম ছাত্ৰ সন্থাই এই সংগঠনটোক এটাই কথা ক'ব বিচাৰিছোঁ যে এই আহোম জনজাতিটোক লজ্জালিত কৰিবলৈ
এৰি দিয়ক। আমি নিজে লাজ পাইছোঁ টাইহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ বা টাইহোম জনগোষ্ঠীৰ এজন লোক হৈ পিনি আমি প্ৰশাসনক ধনশিৰি মহকুমা প্ৰশাসন সৰুপথাৰ সমজিলা প্ৰশাসনৰ এটাই কথা দাবী কৰিব বিচাৰিছোঁ যে এই কেছটোৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা ল'ব লাগে আৰু দুখীক উচিত শাস্তি প্ৰদান কৰিব লাগে। হয়, আমি ইতিমধ্যে গম পাইছোঁ যে এজাহাৰকাৰী আছিলে FM লাকৰা আৰু যাৰ ওপৰত আচলতে এইটো অভিযোগটো দিছে সেই অভিযোগ দুজন আছে। এজন হ'ল সীমান্ত গগৈ আৰু এজন হ'ল ত্ৰিদীপ বৰা। সীমান্ত গগৈ ওৰফে মুন্তি গগৈ, এই দুজনৰ ওপৰত আচলতে FM লাকৰাই আচলতে এটা অভিযোগ দিছে যে 50,000 টকা ডিমাণ্ড দিছিলে তেখেতলোকে। 50,000 ডিমাণ্ড দিছিলে, তাৰ বিপৰীতে আচলতে 20,000 তেওঁলোকে জিপেত কিবা জয়ন্ত গগৈ নেকি, এই জয়ন্ত গগৈ নামত 20,000 টকা ল'লে। তো এটা কথা হ'ল কি আচলতে এই মুন্তি গগৈ নামৰ যিজন ব্যক্তি, এইজন হ'ল আচলতে টাই আহোম ছাত্ৰ সন্থাৰ নামত এটা গোট খুলি আচলতে এইজনে আচলতে বিভিন্ন সময়ত আচলতে ধন দাবীৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে। আৰু ইতিমধ্যে আজি এই এজাহাৰখনৰ পৰা আজি ধৰা পৰিছে, আপোনালোকে চাই লওক এইখন এজাহাৰ। গতিকে টাই আহোম ছাত্ৰ সন্থাৰ যোনটো আমাৰ লগতে আছে টাই আহোম ছাত্ৰ সমজিলাৰ আমাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি গোটেই বিষয়ববীয়াকেইজন আমাৰ লগত আছে। গতিকে এইকেইজন আমাৰ এইসকলে আচলতে টাই আহোম ছাত্ৰ সন্থা সৰুপথাৰ সমজিলা কমিটিখন চলাই আছে। কিন্তু একাংশ ব্যক্তিয়ে 2-3জন মানে দালালি, জাতি দালালি, আচলতে টাই আহোম জনগোষ্ঠীৰ এটা আচলতে তেওঁলোক দালালি বুলি ক'ব বিচাৰিছোঁ। এতিয়া এইখন আচলতে কাগজত ধৰা পৰিছে। তো গতিকে এই টাই আহোম ছাত্ৰ সন্থাৰ অবৈধ এটা গোট খুলি যোনটো মিলনপন্থী বুলি কয়, আপোনালোকে গম পায়, এই মিলনপন্থীয়ে আচলতে মিলন বৰগোহাঁই আচলতে এনেকুৱা ব্যক্তিক আচলতে সৰুপথাৰ সমজিলাত তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছে। যিসকল ব্যক্তি আচলতে বিভিন্ন ঠাইত আচলতে এনেকুৱা ধৰণৰ মানে ডিমাণ্ড কাৰোবাক আচলতে এই ভয় ভাবুকি দি আচলতে 50,000 পৰা আদি কৰি ইমান টকা আচলতে দিবলৈ তেওঁলোকে সাহস পাইছে, একমাত্ৰ মিলন বৰগোহাঁইৰ কাৰণে। গতিকে আমি এটা ক'ব বিচাৰিছোঁ, আমাৰ সৰুপথাৰ সমজিলাৰ যি আমাৰ টাই আহোম জনগোষ্ঠীৰ যিসকল আমাৰ জনসাধাৰণ আছে, আচলতে এই আমাৰ টাই আহোম জনগোষ্ঠীৰ জনসাধাৰণে যাতে এইসকল ব্যক্তিক মুন্তি গগৈ লিখীয়া এই ব্যক্তিক যাতে তেওঁলোকে কোনো ধৰণৰ আচলতে সহায় সহযোগ নকৰে, তেওঁলোকৰ যাতে কথাত আচলতে ভুল গৈ আচলতে তেওঁলোকৰ এই সভা সমিতিবিলাক নাযায়। আৰু এইজন ব্যক্তি দোষীক আচলতে 5 তাৰিখত আমি ইতিমধ্যে গম পাইছোঁ, 5 তাৰিখত সৰুপথাৰ থানাত আচলতে এই মুন্তি গগৈ নামত এজাহাৰ দিছিলে। আজি 9 তাৰিখ হ'ল, আজিলৈকে আচলতে বস্তুটো ৰেজিষ্টাৰ হোৱা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু আচলতে কি কাৰণত আচলতে ইমান দিন 4 দিন অতিক্ৰম কৰিলে এজাহাৰখন মানে আচলতে হেৰি নহ'ল, ৰেজিষ্টাৰ নহ'ল। গতিকে আজিও এখন কেছ দিছে 9 তাৰিখত। গতিকে আমি টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ, সমজিলা টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যে অতি সোনকালে এই দোষীক আচলতে তদন্ত কৰিব লাগে। তদন্ত কৰি আচলতে উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।